আমি আজি সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আমাৰ সন্মিলনটোৰ জন্ম হৈছিল ১৯৫৯ চনৰ ৩ জানুৱাৰীত। গতিকে আজিৰ দিনটোত আমি ৬৬ বছৰ অতিক্ৰম কৰিছোঁ, 66 ইয়াৰ্ছ। এটা দীঘলীয়া পৰিক্ৰমা। এই দীঘলীয়া পৰিক্ৰমাটোত আমাৰ সন্মিলনৰ পোৱাৰ যেনেধৰণে উৎসাহ আছে, নোপোৱাৰ বেদনাৰো আমি জৰ্জৰিত পাইছোঁ আৰু কিছু হেৰুৱাইছোঁ। ইন টোটেল মই এইটো ক'ব পাৰোঁ যে হোৱাট গভৰ্ণমেণ্ট গিভছ আছ ইন দ্য ৰাইট হেণ্ড দে হেভ স্নেটচ্ড এৱে বাই দি লেফ্ট হেণ্ড। যিটো দিছে সোঁহাতে দিছে, বাওঁহাতে তেওঁলোকে কাঢ়ি গৈছে, লৈ গৈছে। গতিকে আজি আমি মিটিঙত এই কথাবোৰ আলোচনা কৰিছোঁ, কৰি এটা সিদ্ধান্তলৈ আহিব বিচাৰিছোঁ যে যাতে আমি এটা শুদ্ধ পথৰ সন্ধান পাম। আজি মিটিঙৰ মূল উদ্দেশ্য সেইটোৱেই। কোন কোন আছিলে মিটিঙত? মিটিঙত আমাৰ গোটেই বিভিন্ন জিলাৰ প্ৰতিনিধিসকলে, সভাপতি সম্পাদকসকল আহিছে। তাৰপিছত আমাৰ বিভিন্ন সংগঠনৰ লোকসকল আহিছে, যেনে নুনিয়া সন্মিলন আহিছে, কুমাৰ সন্মিলন আহিছে, লোহাৰ সন্মিলন আহিছে, মৰিয়া সন্মিলন আহিছে, কেই সংগঠনৰ আহিছে। এনেকৈ বিভিন্ন আমাৰ টোটেল অসমত বৰ্তমান টোটেল আজিৰ ডেটত ৩৫টা জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণী হিচাপে চিহ্নিত কৰা হৈছে। গতিকে সেই ৩৫টা জনগোষ্ঠীৰ প্ৰতিনিধিসকল আমাৰ আছে, হয়তো কোনোবা আহিব পৰা নাই। তাৰোপৰি আমাৰ জিলা ভিত্তিক সকলো সভাপতি সম্পাদক আহিছে। আমাৰ প্ৰতিষ্ঠা দিৱসত আজি আমি প্ৰথম কথাটো হ'ল, আমি সিদ্ধান্তকেইটা আপোনাক কওঁ যে অলপতে অসম চৰকাৰে, পূৰ্বৰ অসম চৰকাৰে আমাক অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক চিনাক্তকৰণ কৰিবৰ কাৰণে যিটো অধিকাৰ দিছিল, সেই অধিকাৰটো তেওঁলোকে আমাৰ পৰা কাঢ়ি লোৱাৰ নিচিনা হৈছে। সেইটো হৈছে যে তেওঁলোকে সেই অধিকাৰৰ পৰা বঞ্চিত আমাক কৰাই তেওঁলোকে অনলাইন প্ৰচেছটো যিটো কৰিলে, সেই অনলাইন প্ৰচেছটো ইট ইজ ভেৰি ডেঞ্জাৰাছ। যদিও গভৰ্ণমেণ্টে অৰ্ডাৰ কৰিছে যে এটা ল'ৰাই অনলাইন কৰিলে উইদিন 1 month তেওঁলোকে চাৰ্টিফিকেটখন পাব, কিন্তু দেয়াৰ ইজ ইনষ্টেঞ্চেছ যে 9 মাহত চাৰ্টিফিকেটখন এই গভৰ্ণমেণ্টৰ এইটোত পোৱা নাই। গতিকে ল'ৰা ছোৱালী পৰীক্ষা দিয়াৰ ক্ষেত্ৰত অসুবিধা হৈছে। চেণ্ট্ৰেল স্কুলত যেতিয়া ছিটটো পায়, তেতিয়া তেওঁলোকে চাৰ্টিফিকেটখন দিব নোৱাৰে, আকৌ নন ক্ৰিমিনেল এখন দিব লাগে। নন ক্ৰিমিনেলখন দিবলৈ হ'লে আকৌ 3 মাহ লাগে। গতিকে গোটেইটো ক্লামজি কৰিছে। আগতে এই চৰকাৰৰ আগত ছিষ্টেমটো আছিলে, আমি 3 দিনৰ ভিতৰত চাৰ্টিফিকেটখন দিব পাৰিছিলোঁ। যেনে আমি চহী কৰি দিওঁ, ডিচিয়ে কাউণ্টাৰ চহী কৰে। আৰু এতিয়া কি কৰিছে যে মানে আমাৰ পৰা যিটো এনেই তেওঁলোকে এটা লিখিত অৰ্ডাৰ আছে আৰু যে ৰিকমেণ্ডেশ্যন অফিচ সংগঠনৰ পৰা ল'ব লাগে, কিন্তু নোলোৱাকৈও কিছুমান CSC আপোনালোকে জানিব, CSC চেণ্টাৰবোৰে অন্যায় কৰিছে। তেওঁলোকে আমাৰ চহীবিলাক স্কেন কৰি এইটো অন্যায় কৰিছে। নোহোৱা OBC নোহোৱা মানুহে চাৰ্টিফিকেট পাইছে। আজি তেনেকুৱা এটা ঘটনা হৈছে, লখিমপুৰৰ এটা ল'ৰা ইয়াত আহি স্বীকাৰ কৰিছে, তেওঁক আমি ধৰিছিলোঁ, পুলিচ কেছ দিছিলোঁ যে এইটো তুমি অন্যায় কৰিছে। CSC ল'ৰাটা আমাৰ চহী মানে তাৰ ছেক্ৰেটাৰী চহীটো জাল কৰিছিলে। ল'ৰাটো একেবাৰে সৰু ল'ৰা এটা, মানে ল'ৰাটো এতিয়া পুলিচ কেছ দিলোঁ। এতিয়া আমি নিজে বিপাঙত পৰিছোঁ। এই ল'ৰাটো গোটেই ভৱিষ্যতটো নষ্ট হ'ব, জেলত যাবহি। তাৰ কেঁচুৱা এটা আছে বোলে 3 মহীয়া, আজি ক'লে। আমি সেইকাৰণে কেছটো উঠাই ল'বলৈ কৈছোঁ যে এনেকুৱা ভৱিষ্যতে নকৰিবা। কাৰণ এইখিনি ল'ৰাৰ কাৰণেতো আমাৰ অৰ্গেনাইজেশ্যনটো, তাহাঁতক আমি আৰু বিপদত পেলাব খোজোঁ, কিন্তু এনেকুৱা ভৱিষ্যতে নকৰিব বুলি কৈছোঁ। দিজ আৰ ইনষ্টেঞ্চেছ। শিৱসাগৰত হৈছে তেনেকুৱা ঘটনা, আজি জোনাইত হৈছে এইবোৰ ঘটনা, ডিব্ৰুগড়ত হৈছে, বিভিন্ন জেগাত এই যে CSC চেণ্টাৰবিলাক। গতিকে আমি আজি এটা সিদ্ধান্ত ল'লোঁ যে ৰিকমেণ্ডেশ্যন অফ অল আছাম OBC এছ'চিয়েশ্যন ইট শুড বি মেণ্ডেটৰী। আমাৰ পৰা ল'বই লাগিব। ইতিমধ্যে আমাৰ লগত যদি কথোপকথনত মানে কমিশ্যনাৰ কৈছে যে তেওঁলোকে এমাহৰ ভিতৰত কি চাৰ্টিফিকেট দিলে আমাক জনাব, সেইটো জনোৱা নাই। মানে এনেই গভৰ্ণমেণ্টে কথাবোৰ মুখেৰে কয়, কামটো নকৰে। এইবোৰ আমাক বৰ দিগদাৰ কৰিছে। আৰু এতিয়া আমি যিটো দাবীবিলাক আমাৰ ধৰক জনগণনাৰ কথাটো আহিছে, জনগণনা এতিয়া অসম চৰকাৰে কৰিব নকৰে।
তাত আমাৰ সন্দেহ আছে কৰাটো একো অসুবিধা নাই জনগণতে কৰিলে কি হ'ব তেতিয়া সঠিক সিদ্ধান্তটো ল'ব যে OBC মানুহ অসমত ইমান পাৰ্চেণ্ট তেতিয়া চৰকাৰী অনুদানবিলাক কি হিচাপে হ'ব গতিকে সেই চৰকাৰী অনুদান দিলেও এইবিলাক আছে কচুশাকত জালুকৰ নিচিনা হৈছে এটা জালুকৰ নিচিনা হৈছে এইবোৰ কথাবোৰ বৰ ভাল হোৱা নাই আজি তাতে আমাৰ প্ৰতিষ্ঠা দিৱসৰ কাৰণে বৰ বিশদভাৱে আমি এইবিলাক কথা সদায় পাতিয়ে থাকোঁ কিন্তু আজি আৰু ৬৬তম হেৰিটো আমাৰ প্ৰতিষ্ঠা দিৱসটো আমি আৰু আনন্দৰে উদযাপন কৰিলোঁ এতিয়া আমি বহি আছোঁ এই যে দেখিছে এতিয়া আমি আমাৰ ন্যাসৰ মিটিংখন পাতি আছোঁ আমাৰ ন্যাসৰ মিটিং এতিয়া আমাৰ এই যিটো সম্পত্তি এই সম্পত্তিটো তদাৰক কৰাৰ দায়িত্ব এখন ন্যাসৰ ওপৰত অৰ্পণ কৰা হৈছে সেই তাৰে মিটিংতে চলি আছে মোৰ নাম ডক্টৰ প্ৰৱনাথ নাথ সাধাৰণ সম্পাদক সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন আজি আমাৰ ৬৬তম প্ৰতিষ্ঠা দিৱস এই পবিত্ৰ দিনটোত সদৌ অসমবাসী ৰাইজলৈ তথা সমূহ সংবাদকৰ্মীলৈ আমি নৱবৰ্ষৰ লগতে আমাৰ পবিত্ৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ বিভিন্ন কথাই আলোচনা হ'ল দুখ লাগে কিছুমান কথাত আমাৰ চৰকাৰখনে বিজেপি চৰকাৰখনে জাতি মাতি ভেটিৰ কথা কৈ থাকে সদায় কিন্তু জাতি হিচাপে আমাৰ OBC যিটো জাতি আছে সেইটোৰ আজিলৈকে যিটো লোকপিয়ল সেই লোকপিয়লটো হৈ নুঠিল আজি আমাৰ দেখাত 27% ৰিজাৰ্ভ চিট দিছে শিক্ষানুষ্ঠানত কিন্তু দেখা যায় এই 27%ত আমাৰ যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোককো সামৰি লোৱা হৈছে স্কলাৰশ্বিপৰ ক্ষেত্ৰত দেখা যায় যে আমাৰ OBC যিটো স্কলাৰশ্বিপ দিয়ে সেইটো নিয়মীয়া নহয় তাৰোপৰি আমাৰ OBCৰ কাৰণে যিটো ৰিজাৰ্ভেশ্যন হ'ব লাগিছিল আজি SC STৰ কাৰণে বিধানসভা পঞ্চায়ত নিৰ্বাচন সকলোতে ৰিজাৰ্ভেশ্যন থাকে কিন্তু আমাৰ OBCৰ কোনো ৰিজাৰ্ভেশ্যন নাথাকে আজি যদি আপোনালোকে চায় যে ডেভেলপমেণ্টৰ ক্ষেত্ৰত ৰাস্তা এটাৰ ক্ষেত্ৰতে কি কয় যে এইটো ST এৰিয়া এইটো SC এৰিয়া কিন্তু OBCৰ কথাটো নুশুনে কিন্তু এই সংবিধান প্ৰদত্ত SC STৰ সমবিজ্যৰে হৈছে আমাৰ OBC এটা কথা সেইকাৰণে আমি অতি দুখেৰে জনাওঁ যে জাতি মাতি ভেটিৰ কথা কৈ থকা চৰকাৰখনে যাতে আমাৰ OBC সকলৰ উন্নয়নৰ কথা অলপ ভালকৈ বিবেচনা কৰে উন্নয়নৰ দিশত জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি কোৱা অসুবিধাসমূহ আঁতৰাই যাতে সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰে এইখিনিয়ে চৰকাৰলৈ আমাৰ অনুৰোধ মোৰ নাম দীপালী গগৈ মই আমাৰ চেণ্ট্ৰেল কমিটিৰ উপসভাপতি মই তিনিচুকীয়াৰ হয় আজি আপোনালোকৰ আমাৰ সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণীৰ সভাপতি আৰু সম্পাদকেতো গোটেইখিনি কথা ক'লেই আৰু আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ ৬৬তম মিটিং এখন আছিল মিটিংখন সম্পন্ন হৈ গ'ল ইতিমধ্যে খুব ভালদৰে আৰু তাত আমাৰ যিখিনি আমি ৰিজলিউশ্যন ল'ব লগা আছে সেইখিনি সম্বন্ধে আলোচনাও হ'ল আৰু ভালেৰে হৈ গ'ল মিটিংখন আৰু আজি মই ইমানেই ক'ম আৰু আমাৰ অন্যান্য পিছপৰা শ্ৰেণীৰ মানে গোটেই সদৌ অসম বেচিছত গোটেই যিখিনি OBC লোক আছে ছাত্ৰ ছাত্ৰীকে ধৰি ডাঙৰ সকলো আছে সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছাও জনাইছোঁ আৰু তেওঁলোকে যাতে মানে অকণমান আমাৰ OBCৰ যিবোৰ সুবিধা পাব লগা আছে সেইখিনি সম্বন্ধে যাতে অলপ মানে সজাগ হয় আৰু সেয়ে আৰু মই সকলোলৈকে এইটো শুভেচ্ছা জনাইছোঁ